নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেল এক্সপাণ্ড আছামলৈ সো 2016 বৰ্ষৰ এপিএছচি যিখন জেনেৰেল ষ্টাডিজৰ পেপাৰ আছিল সেইখনৰ ওপৰত ডিছকাছ কৰি আছিলোঁ আমি আৰু ইতিমধ্যে পাৰ্ট 1 আৰু পাৰ্ট 2 মই আপলোড কৰি দিছোঁ যদি আপোনালোকে চোৱা নাই মই ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দি দিছোঁ আপোনালোকে গৈ এবাৰ চাব পাৰে সো আজি শেষৰ পাৰ্টটো লৈ আহিছোঁ প্ৰশ্ন কাকতখনৰ সো ইয়াতে 71 নম্বৰৰ পৰা আপোনাৰ 100 নম্বৰ কুৱেশ্যন গোটেইখিনি কভাৰ কৰা হৈছে সো আহক পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ So, yete prothom questionটো খুদা হৈছে অৰ্থাৎ 71 নম্বৰ questionটো খুদা হৈছে if any question arises whether a bill is a money bill or not whose decision shall be the final অৰ্থাৎ যিকোনো ধৰণৰ যদি প্ৰশ্ন উত্থাপন হয় যে এখন মানি বিল হয় নে নহয় তেনে ক্ষেত্ৰত কাৰ ডিসিশনটো ফাইনাল হিচাপে লোৱা হয় চাৰিটা অপচন দিয়া হৈছে ইয়াতে the supreme court of india the president of india the speaker of the lok sabha আৰু the joint parliamentary committee so ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আপোনাৰ তিনিটো যেটো আছে the speaker of the lok sabha so আগবাইছো নেক্সট প্ৰশ্নলৈকে এটা খুৰা হৈছে which of the following can input images pictures etc to a computer অৰ্থাৎ তলৰ কোনটোৱে বিভিন্ন ধৰণৰ আপোনাৰ ইমেজেস বা পিকচাৰছক কম্পিউটাৰৰ ভিতৰত দিব পাৰে সো চাৰিটা অপচন দিছে প্লটাৰ মাউস প্ৰিন্টাৰ আৰু স্ক্যানাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্ক্যানাৰ সো নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো এটা খুৰা হৈছে which of the following is not an official language of the United Nations অর্থাৎ United Nations তলৰ কোনটো অফিশিয়াল ল্যাঙ্গুৱেজ নহয় চাৰিটা অপচন দিছে আৰবিক চাইনিজ পৰ্তুগীজ আৰু স্পেনিছ সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পৰ্তুগীজ তো আগবাইছো নেক্সট প্ৰশ্নলৈকে এটা খুদা হৈছে the permanent headquarters of SHARK secretariat is located at অৰ্থাৎ SHARK সচিবালয়ৰ যেটো পার্মানেন্ট হেডকোয়ার্টার আছে এটো কোট আছে এটো সুধিছে কাঠমান্ডু ঢাকা নিউ দিল্লী ইসলামাবাদ সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাঠমান্ডু সো 75 নম্বৰ প্ৰশ্নটো চোৱা যাওক এটা খুদা হৈছে where was the first non aligned movement summit held অৰ্থাৎ non aligned movement-ৰ যেটো আপোনাৰ প্ৰথম সন্মিলন হৈছিল এটো কোট হৈছিল এই কথাটো খুদা হৈছে চাৰিটা অপচন দিছে বেলগ্ৰেড কাইৰো নিউ দিল্লী আৰু হাৰিয়ানা সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ কাইৰো সো বেলগ্ৰেড বুলি আপোনালোকে কিছুমান কিতাপত পাব কিন্তু যদি আপুনি ডিটেইলছ চাই তেনে হলে আপুনি চাব যে ইন 1961 ৰ সেপ্টেম্বৰ মাহত বেলগ্ৰেডত হৈছিল কিন্তু জুন মাহত আপোনাৰ 1961 ৰে আপোনাৰ কাইৰোত প্ৰথম সন্মিলনখন অনুষ্ঠিত হৈছিল সো আগবাইছো নেক্সট প্ৰশ্নলৈকে ইয়াৰ খুদা আছে the world trade organization formally approved which country's membership in december 2015 ডিসেম্বৰ 2015 World Trade Organization কোনখন কান্ট্ৰি মেম্বাৰশিপক ফৰ্মালি এপ্ৰুভ কৰিছিল চাৰিটা অপচন কাজাকিস্তান পাকিস্তান কাজাকিস্তান আৰু আফগানিস্তান সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আফগানিস্তান তো নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো ইয়াতে খুদা হৈছে which of the following is warm current তলৰ কোনটো warm current হয়টো সুধিছে তো ইয়াতে চাৰিটা অপচন আছে সাউথ পেসিফিক কারেন্ট কুৰোশিয়া কারেন্ট লেব্ৰাডৰ কারেন্ট আৰু আপোনাৰ ৰিপ কারেন্ট ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ কুৰোশিয়া কারেন্ট আগবাইছো নেক্সট প্ৰশ্নলৈকে এটা খুদা হৈছে the tropical cyclone of Philippines termed as অৰ্থাৎ যে সাইক্লোন আহে ফিলিপাইনছক কি নামেৰে জনা যায় সো এই কথাটো সুধিছে এটা টাইফুন ওইলি হুৰিকেন আৰু আপোনাৰ বাগুইও এই চাৰিটা অপচন দিয়া হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ বাগুইও নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো এটা খুদা হৈছে which of the following commercially important groups of trees belonging to the cool temperate hardwood species অর্থাৎ ব্যৱহাৰিক মাধ্যমৰ পৰা যদি চাওঁ তলত কোনটো আটাইতকৈ মানে ইম্পৰ্টেন্ট আপোনাৰ স্পিসি হয় আপোনাৰ টান কাঠৰ ঠিক আছে আমাৰ ঠাণ্ডা পৰিবেশৰ এই কথাটো সুধিছে সো এটা দিছে আপোনাৰ মাপলে মাহোগেনি আৰু ওক দেন মাহোগনি ইবনি আৰু মাপল দেন ওক পপলাৰ আৰু মাপল আৰু ইবনি ওক এন্ড পপলাৰ সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ তিনটো হ'ব ওক পপলাৰ আৰু মাপল সো আগবাঢ়িছো নেক্সট প্ৰশ্নলৈকে ইয়াতে খুদা হৈছে biodiversity forms the basis for human existence in which of the following ways জৈৱ বৈচিত্ৰ্যই আমাৰ মানৱ অস্তিত্বৰ তলক দিয়া কোনটো ধৰণে আধাৰ হিচাপে পৰিগণিত হয় কয় soil information prevention of soil erosion recycling of waste আৰু আপোনাৰ
পলিনেশ্যন অফ ক্ৰপছ চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ পলিনেশ্যন অফ ক্ৰপছ গোটেইকেইটা এনচাৰে আপোনাৰ শুদ্ধ যেন লাগে কিন্তু একজেক্টলি আমি যদি চাওঁ আটাইতকৈ যিটো বেছিকৈ গ্ৰহণযোগ্য হৈ পৰিব সেইটো হৈছে আপোনাৰ পলিনেশ্যন অফ ক্ৰপছ চ' নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ ইয়াতে সোধা হৈছে which of the following covers the highest percentage of forest area in the world তলত কোনটোৱে আটাইতকৈ বেছি পাৰ্চেণ্টেজত আপোনাৰ ফৰেষ্ট এৰিয়াছ হয় গোটেই পৃথিৱীখনৰ ভিতৰত চ' এটা হৈছে আপোনাৰ টেম্পাৰেট কনিফেৰিয়াছ ফৰেষ্ট টেম্পাৰেট ডেচিডিয়াছ ফৰেষ্ট দেন ট্ৰপিকেল মনচুন ফৰেষ্ট আৰু ট্ৰপিকেল ৰেইন ফৰেষ্ট চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টেম্পাৰেট কনিফেৰিয়াছ ফৰেষ্ট নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ এটা সোধা হৈছে which one of the following basins experienced a conventional rainfall যিটো আপোনাৰ আমি বৰ্ষা বুলি কওঁ নহয় জানো পাৰম্পৰিক বৰ্ষাটো কোনটো তলৰ কোনটো অনুভৱ কৰা এই কথাটো সুধিছে অপশ্যন দি আছে এমাজন গংগা হাৱাংহু আৰু মিছিছিপি চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এমাজন অলপ সোনকালে কৰি আছোঁ যাতে আপোনালোকৰ সময়টো বাচি যায় আৰু আপোনালোকে কম সময়ৰ ভিতৰতে এই গোটেইখিনি প্ৰশ্ন উত্তৰখিনি যাতে আয়ত্ত কৰিব পাৰে চ' আগবাঢ়িছোঁ নেক্সট প্ৰশ্নলৈকে ইয়াতে সোধা হৈছে হাউ মেনি কিলোমিটাৰ্ছ ৰিপ্ৰেজেণ্টেড বাই 1 ডিগ্ৰী লেটিটিউড অৰ্থাৎ আপোনাৰ 1 ডিগ্ৰী লেটিটিউডে কিমান কিলোমিটাৰ ৰিপ্ৰেজেণ্ট কৰে এই কথাটো সুধিছে 321 211 111 আৰু 411 কিলোমিটাৰ চাৰিটা অপশ্যন দিয়া হৈছে চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 111 কিলোমিটাৰ চ' আগবাঢ়িছোঁ নেক্সট প্ৰশ্নলৈকে ইয়াতে সোধা হৈছে which of the following the first fort constructed by the British in India অৰ্থাৎ ব্ৰিটিছসকলে ইণ্ডিয়া যি ফৰ্ট নিৰ্মাণ কৰিছিলে তলৰ কোনটো সৰ্বপ্ৰথমবাৰৰ কাৰণে নিৰ্মাণ কৰা হৈছিলে অৰ্থাৎ প্ৰথমবাৰৰ কাৰণে ফৰ্ট নিৰ্মাণ কৰা হৈছিলে ঠিক আছে চ' ইয়াতে ফৰ্ট উইলিয়াম ফৰ্ট চৰ্ট জৰ্জ ফৰ্ট চৰ্ট ডেভিড আৰু আপোনাৰ ফৰ্ট চৰ্ট এঞ্জিলো আছে চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফৰ্ট ষ্টি জৰ্জ নেক্সট প্ৰশ্নলৈকে আগবাঢ়িছোঁ ইয়াতে সোধা হৈছে which of the following Europeans were the last to pre-independent India as traders অৰ্থাৎ আমাৰ স্বাধীনতাৰ পূৰ্বে আটাইতকৈ লাষ্ট কোন ইউৰোপীয়ানসকল আহিছিলে মানে ব্যৱসায়িক হিচাপে চ' এটা চাৰিটা অপশ্যন দিছে ডাচ ইংলিছ ফ্ৰেঞ্চ এণ্ড পৰ্টুগিজ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফ্ৰেঞ্চ নেক্সট প্ৰশ্নলৈকে আগবাঢ়িছোঁ জাভেদ ইনভেষ্টেড ₹15,000 at the rate 10% per annum for a year. If the interest is compound half yearly, then the amount received by Javed at the end of the year will be. অৰ্থাৎ এইটো সম্পূৰ্ণৰূপে একচুৱেলি মেথছৰ কুৱেশ্যন হয় চ' এইটো মই ইয়াতে ডিছকাছ কৰা নাই বিকজ বিশেষকৈ মেথছখিনি মই দেখাব গ'লে অলপ বেছি সময় লাগিব চ' আপোনালোকে এইটো কৰি চাব ইয়াৰ এনচাৰটো আপোনাৰ 16,537 rupees and 50 paisa হয় আৰু 50 paise চ' আপোনালোকে যদি পাৰে এইটো এবাৰ নিজে কৰি চাব ঠিক আছে চ' আগবাঢ়িছোঁ নেক্সট প্ৰশ্নলৈকে এইটো আপোনাৰ ৰিজনিং কুৱেশ্যন হয় পি ইজ কিউজ চিষ্টাৰ আৰ ইজ কিউজ মাদাৰ এছ ইজ আৰ্ছ ফাদাৰ টি ইজ এছ মাদাৰ হাউ পি ইজ ৰিলেটেড টু এছ এইটো আপোনাৰ উত্তৰটো আপোনাৰ গ্ৰেণ্ড ডটাৰ হ'ব বা কৰি চাব যদি কিবা অসুবিধা হয় কমেণ্টত জনাব মই আপোনালোকক এই দুটা কুৱেশ্যন যিটো আপোনাৰ ৰিজনিঙৰ আছিলে এটা এইটো আৰু আগৰটো যিটো আপোনাৰ নিউমেৰিকেল এপ্টিটিউডৰ আছিলে এই দুটা মই ডিছক্ৰাইব কৰি দিম চ' আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে এগেইন এইটো আপোনাৰ ৰিজনিঙৰ কুৱেশ্যন হয় if in a certain code Maitro is written as NCLXWK then Kartik will be written as ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ LCUXNQ চেক কৰি চাব এগেইন কৈছোঁ এইটোতো যদি অসুবিধা পায় আপোনালোকে মোক কমেণ্টত জনালে মই আপোনাক বুজাই দিম কেনেকৈ কৰিব লাগে তো নেক্সট প্ৰশ্নলৈকে আগবাঢ়িছোঁ ইয়াতে সোধা আছে দ্য এডুকেটেড মিডল ক্লাছ ইন ইণ্ডিয়া অৰ্থাৎ আমাৰ মিডল ক্লাছ যিখিনি শিক্ষিত মিডল ক্লাছ আছিলে আমাৰ ভাৰতৰ সেইখিনি কেনেকুৱা ধৰণৰ ষ্টেপ লৈছিলে আমাৰ 1857 ৰিভল্টৰ সময়ত এই কথাটো সুধিছে অপশ্যনকেইটা আছে অপ'জ দ্য ৰিভল্ট অফ 1857 ছাপৰ্ট দ্য ৰিভল্ট অফ 1857 ফাইট এগেইনষ্ট দ্য নেটিভ ৰুলাৰ্ছ এণ্ড ৰিমেইনড নিউট্ৰেল টু দ্য ৰিভল্ট অফ 1857 চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ৰিমেইনড নিউট্ৰেল টু দ্য ৰিভল্ট অফ 1857 অৰ্থাৎ সেই সময়ত যিখিনি শিক্ষিত মিডল ক্লাছ ফেমিলি মানুহ আছিলে আমাৰ ইণ্ডিয়াৰ তেওঁলোকে 1857 চনত যিটো বিদ্ৰোহ হৈছিলে সেই বিদ্ৰোহত নিউট্ৰেল হৈ আছিলে তেওঁলোকে নাটো বিদ্ৰোহ সমৰ্থন কৰিছিলে নাটো সম্পূৰ্ণৰূপে ইংৰাজক সহায় কৰিছিলে ঠিক আছে চ' আগবাঢ়িছোঁ নেক্সট প্ৰশ্নলৈকে এটা সোধা হৈছে which of the following was the first English newspaper in India in the year 1918 1780 চনৰ
আমাৰ ইণ্ডিয়াৰ প্ৰথমখন ইংলিছ নিউজ পেপাৰ কোনখন আছিলে এইটো সুধিছে দ্য কলকাতা গেজেট দ্য বেংগল গেজেট দ্য বেংগল জমাল আৰু আপোনাৰ দ্য বম্বে হাৰাল্ড এই চাৰিটা অপশ্যন দিয়া হৈছে চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈছে দ্য বেংগল গেজেট চ' আগবঢ়াইছোঁ নেক্সট প্ৰশ্নলৈকে ইয়াৰে সোধা হৈছে হু ছাকচিডেড ৰবাৰ্ট ক্লাইভ টু লিড দ্য ইষ্ট ইণ্ডিয়া কোম্পানী অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানী লিড কৰাৰ ক্ষেত্ৰত ৰবাৰ্ট ক্লাইভক কোনে ছাকচিড কৰিছিলে এই কথাটো সুধিছে ইয়াৰে অপশ্যনকেইটা আছে লৰ্ড বেণ্টিং লৰ্ড কৰ্ণৱালিছ লৰ্ড হেষ্টিংছ এণ্ড লৰ্ড ৱেলেছলি তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ লৰ্ড হেষ্টিংছ নেক্সট প্ৰশ্নলৈকে আগবাঢ়িছোঁ ইয়াতে আপোনাৰ প্ৰশ্নটো সোধা হৈছে জৰ্জ চাৰ্নক ফাউণ্ডেড কলকাতা ইন দ্য চাইড অফ জৰ্জ চাৰ্নকে কলিকতা ক'ত স্থাপন কৰিছিলে বা ক'ত স্থাপিত কৰিছিলে এই কথাটো সুধিছে এইটো আপোনাৰ অপশ্যন চাৰিটা দিয়া আছে সুতানুতি কলিকতা গোবিন্দপুৰ আৰু অল অফ দ্য এবাভ চ' ইয়াতে সম্পূৰ্ণৰূপে এনচাৰটো মই অল অফ দ্য এবাভ ৰাখিছোঁ কিন্তু আপুনি এবাৰ কলিকতা হাইকোৰ্টে জৰ্জ চাৰ্নকে যে কলিকতাখন স্থাপন কৰিছিলে সেই সম্পৰ্কত কি কৰিছিলে এটা ৰায় প্ৰদান কৰিছিলে যদি আপোনালোকে জানে বা সেই বিষয়ে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে চ' আগবাঢ়িছোঁ নেক্সট প্ৰশ্নলৈকে ইয়াতে সোধা হৈছে দ্য ছিজনেল ৰিভাৰ্চেল অফ ৱাইনছ ইন দ্য টিপিকেল কেৰেক্টাৰিষ্টিক অফ চাৰিটা অপশ্যন দিছে ইয়াতে আপোনাৰ ইকুৱেটৰিয়েল মেডিটেৰেনিয়ান ক্লাইমেট মনচুন ক্লাইমেট আৰু অল অফ দ্য এবাভ চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মনচুন ক্লাইমেট নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ এটা সোধা হৈছে ফৰ হুইচ অফ দ্য ফলোয়িং আইটেমছ তিৰুপুৰ ইজ ৱেল নন এজ এ হিউজ এক্সপৰ্টাৰ টু মেনি পাৰ্টছ অফ দ্য ৱৰ্ল্ড অৰ্থাৎ তলৰ কোনটো আইটেমৰ কাৰণে তিৰুপুৰক মানে হিউজ এক্সপৰ্টাৰ বুলি জনা যায় আমাৰ ৱৰ্ল্ডৰ বিভিন্ন ক্ষেত্ৰত মানে আমাৰ ৱৰ্ল্ডৰ বিভিন্ন পাৰ্টত তিৰুপুৰৰ পৰা সেই বস্তুটো কি কৰে তেওঁলোকে আমদানি কৰে অৰ্থাৎ তিৰুপুৰৰ পৰা ৰপ্তানি হয় চ' এইটো কি সুধিছে ইয়াতে অপশ্যন চাৰিটা দিছে আপোনাৰ গেমছ এণ্ড জুৱেলাৰী লেডাৰ গুডছ হেণ্ডিক্ৰাফ্টছ আৰু নিটেড গাৰ্মেণ্টছ চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নিটেড গাৰ্মেণ্টছ চ' আগবাঢ়িছে নেক্সট প্ৰশ্নলৈকে ইয়াতে সোধা হৈছে 8-fold part of the Buddha is known as the middle part because it অৰ্থাৎ আমাৰ বুদ্ধদেৱৰ যিটো 8-fold part আছে সেইটোক আপোনাৰ মধ্যম পৰ্দা হিচাপে জনা যায় ইয়াৰ কাৰণটো সুধিছে ইয়াত আছে অপশ্যন চাৰিটা আছে ডাজন্ট এটাচ টু মাছ ইম্পৰ্টেঞ্চ টু নলেজ এণ্ড কণ্ডাক্ট দেন এটাচেছ ইকুৱেল ইম্পৰ্টেঞ্চ টু নলেজ এণ্ড কণ্ডাক্ট এভইড চেল্ফ ইণ্ডালজেঞ্চ এজ ৱেল এজ চেল্ফ ইমোলেশ্যন আৰু আপোনাৰ অপেন টু দ্য ক্লাৰ্জি এণ্ড দ্য লেইটি এই চাৰিটা অপশ্যন দিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এভইড চেল্ফ ইণ্ডালজেঞ্চ এজ ৱেল এজ চেল্ফ ইমোলেশ্যন চ' আগবাঢ়িছোঁ নেক্সট প্ৰশ্নলৈকে এটা সোধা হৈছে হুইচ পাৰ্টি ৱাজ ফাউণ্ডেড বাই সুভাষ চন্দ্ৰ বোছ ইন দ্য ইয়াৰ 1939 আফটাৰ হি ব্ৰক এৱে ফ্ৰম দ্য কংগ্ৰেছ কংগ্ৰেছৰ পাছত বিচ্ছিন্ন হোৱাৰ পাছত অৰ্থাৎ কংগ্ৰেছৰ পৰা বিচ্ছিন্ন হোৱাৰ পাছত সুভাষ চন্দ্ৰ দেৱে 1939 কোনটো পাৰ্টিক স্থাপন কৰিছিলে এই কথাটো সুধিছে চাৰিটা অপশ্যন দিছে আজাদ হিন্দ ফৌজ ইণ্ডিয়ান ফ্ৰীডম পাৰ্টি ৰেভলিউশ্যন পাৰ্টি আৰু ফৰৱাৰ্ড ব্লক চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফৰৱাৰ্ড ব্লক নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ এইটো সোধা হৈছে The doctrines of non-violence and civil disobedience associated with Mahatma Gandhi were influenced by অৰ্থাৎ ইয়াতে সোধা হৈছে যে গান্ধীজীৰ যিটো আপোনাৰ অহিংসা নীতি আছিলে আৰু চিভিল ডিছঅবিডেঞ্চ চ' যিটো আপোনাৰ সিদ্ধান্ত আছিলে ইয়াৰ দ্বাৰা কোন প্ৰভাৱিত হৈছিলে চ' অলৰেডি ইয়াতে শুদ্ধ উত্তৰটো দিয়াই আছে আপোনাৰ ৰাস্কিন টলষ্টয়ৰ থ্ৰু চ' আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে এটা সোধা হৈছে চিফ মিনিষ্টাৰ অফ অল দ্য ষ্টেটছ আৰ দ্য এক্স অফিচিয়েল মেম্বাৰ অফ দ্য আমাৰ যিবিলাক মুখ্যমন্ত্ৰী থাকে তেওঁলোক প্ৰত্যেকখন ষ্টেটৰ মুখ্যমন্ত্ৰীয়ে ক'ৰ এক্স অফিচিয়েল মেম্বাৰ এই কথাটো সুধিছে চাৰিটা অপশ্যন দিছে ফিনান্স কমিশ্যন প্লেনিং কমিশ্যন দেন ইণ্টাৰ ষ্টেট কমিশ্যন আৰু নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইণ্টাৰ ষ্টেট কমিশ্যন নেক্সট প্ৰশ্নলৈকে আগবাঢ়িছোঁ ইয়াতে সোধা হৈছে এৰিয়া ৱাইজ হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট লোকসভা কনষ্টিটুৱেঞ্চি অৰ্থাৎ তলৰ কোনটো আটাইতকৈ ডাঙৰ লোকসভা কনষ্টিটুৱেঞ্চি হয় এইটো কথা সুধিছে অপশ্যন চাৰিটা দিছে কুচ কাংগ্ৰা পাটনা চাহিব আৰু লাডাখ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ লাডাখ চ' আগবাঢ়িছোঁ শেষৰটো প্ৰশ্নলৈকে এইটো সোধা হৈছে হুইচ অফ দ্য ফলোয়িং কমিটিজ অফ দ্য পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া হেজ ন' মেম্বাৰ্ছ অফ দ্য ৰাজ্যসভা অৰ্থাৎ তলৰ কোনটো কমিটিৰ ৰাজ্যসভাত কোনো ধৰণৰ মেম্বাৰ নাই আমাৰ ভাৰতৰ পাৰ্লিয়ামেণ্টত এই কথাটো সুধিছে চ' ইয়াতে চাৰিটা অপশ্যন দিছে দ্য পাব্লিক একাউণ্টছ কমিটি দ্য এষ্টিমেট কমিটি দ্য পাব্লিক আণ্ডাৰটেকিং কমিটি এণ্ড ডিপাৰ্টমেণ্টেলি ৰিলেটেড ষ্টেণ্ডিং কমিটি অন ফাইনেন্স চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দ্য এষ্টিমেট কমিটি ঠিক আছে চ' 2016 কমপ্লিট পেপাৰখন মই অলৰেডি ডিছকাছ কৰিছোঁ
সো পুনৰ কৈছোঁ আপোনালোকে যদি পাৰ্ট 1 আৰু পাৰ্ট 2 চোৱা নাই তেনেহ'লে আপোনালোকে ডেছক্ৰিপশ্যন বক্সত মই লিংক দি দিছোঁ গৈ চাব পাৰে আৰু আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিলে বেল আইকনটো প্ৰেছ কৰিব যাতে ভিডিঅ' বনোৱা মাত্ৰে আপোনালোকে ভিডিঅ' নটিফিকেশ্যন আপোনালোকৰ মোবাইলত পায় অনুগ্ৰহ কৰি লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ